1969 চনত চন্দ্ৰত প্ৰথম খোজ পেলাইছিলে নীল আৰ্মষ্ট্ৰঙে আৰু 1969 চনৰ পৰা আজি 2024 বছৰলৈকে প্ৰায় 50 বছৰ হৈ গ'ল আৰু এই যে 50 বছৰ হৈ গ'ল এই 50 বছৰ হোৱাৰ পাছতো আপোনালোকে জানেনে যে প্ৰথম চন্দ্ৰত খোজ পেলোৱা নীল আৰ্মষ্ট্ৰঙৰ যিখিনি খোজৰ ছাপ আছিলে এই খোজৰ ছাপটো এতিয়াও তাত মজুত হৈ আছে। হয়, পৃথিৱীৰ পৰা যেতিয়া চন্দ্ৰত প্ৰথম মানুহে ভৰিৰ খোজ পেলাইছিলে আৰু যিখিনি ভৰিৰ খোজৰ ছাপ বহিছিলে এই খোজৰ ছাপটো এতিয়াও তাত মজুত হৈ আছে আৰু এইদৰে চন্দ্ৰত নীল আৰ্মষ্ট্ৰঙে ভৰিৰ খোজ পেলোৱা এই খোজৰ ছাপটো এতিয়াও কিয় মজুত হৈ আছে আপুনি গম পায়নে? হয়, ইয়াৰ কাৰণটো হৈছে আচলতে চন্দ্ৰত কোনো ধৰণৰ বায়ু নাই আৰু চন্দ্ৰত এইদৰে বায়ু নথকাৰ কাৰণে তাত কোনো বস্তু লৰচৰ নহয় বা কোনো বস্তু নিহিলে আৰু যাৰ ফলস্বৰূপে তাত কোনো বস্তু নিহিলে বা লৰচৰ নোহোৱাৰ ফলস্বৰূপে তাত যিখিনি খোজৰ ছাপ বহিছিলে এই খোজৰ ছাপটো তাত একেদৰে এতিয়াও মজুত হৈ আছে আৰু ইয়াৰ উপৰিও এই খোজৰ ছাপটো হেৰাই যোৱাৰ আন এটা কাৰণ সেইটো